নমস্কাৰ। আপোনালোক সকলো যিহেতু জ্ঞাত, যোৱাকালি গুৱাহাটীৰ পাণবজাৰ আৰক্ষীয়ে দ্য কজ কাৰেণ্টৰ জ্যেষ্ঠ সাংবাদিক দিলদাৰ হুছেইন ডাঙৰীয়াক এৰেষ্ট কৰে। আৰু আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ দিলদাৰ হুছেইনক আটক কৰা পাণবজাৰ আৰক্ষীয়ে যিহেতু আটক কৰিছে, এই ঘটনাক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। কিয়নো আপোনালোক সকলোৱে জানে, এফেক্স বেংকৰ বিৰুদ্ধে বহু দিনৰ পৰাই অভিযোগ উঠি আছিল। আৰু যোৱাকালি এফেক্স বেংকৰ সন্মুখত অসম জাতীয় পৰিষদৰ ভাতৃ সংগঠন জাতীয় যুৱ শক্তি পৰিষদে এফেক্স বেংকৰ বিৰুদ্ধে যোৱাকালি প্ৰতিবাদ সাব্যস্ত কৰিছিল। আৰু এই প্ৰতিবাদৰ বাতৰি সংগ্ৰহ কৰিব গৈছিল দ্য কজ কাৰেণ্টৰ জ্যেষ্ঠ সাংবাদিক দিলদাৰ হুছেইন মজুমদাৰে। আৰু এই বাতৰি সংগ্ৰহ কৰিবলৈ যাওঁতে তেখেতে এফেক্স বেংকৰ MD ঘটনাৰ সন্দৰ্ভত, অভিযোগৰ সন্দৰ্ভত কিছু প্ৰশ্ন কৰিছিল। আৰু এই প্ৰশ্ন কৰাটোৱেই যেন দিলদাৰ হুছেইনৰ কাল হ'ল। আৰু প্ৰশ্ন কৰোঁতেই দিলদাৰ হুছেইনক পাণবজাৰ আৰক্ষীয়ে আটক কৰি দিনটো ৰাখি আৰু নিশা প্ৰায় 12:30 মান বজাত তেখেতক এৰেষ্ট কৰে আৰু আজি আদালতলৈ লৈ আনে। কিন্তু এতিয়া প্ৰশ্ন হ'ল, বিভিন্ন সময়ত আমি সামাজিক মাধ্যমত দেখা পাওঁ একাংশ লোকে নিৰপেক্ষ নিৰ্ভীক সাংবাদিক বুলি তুলনামূলক মন্তব্য বা ট্ৰল কৰি থকা আমি দেখা পাওঁ। কিন্তু চাওক, আজিৰ দিনত এটা সত্যৰ বাতৰি কৰিব যাওঁতে, প্ৰশ্ন কৰোঁতে, সত্যৰ ভিত্তিত প্ৰশ্ন কৰোঁতে কিন্তু আজি সেই সাংবাদিকজনক পুলিচে আটক কৰিছে, আৰক্ষীয়ে আটক কৰিছে। এতিয়া ক'ত গ'ল সেইসকল লোক, যিসকল লোকে বিভিন্ন সময়ত সামাজিক মাধ্যমত ট্ৰল কৰি থাকে? এতিয়া কিয় মুখ বন্ধ আপোনালোকৰ? এইফালে সত্যৰ বাতৰি কৰিব যাওঁতেও বা সঁচা এটা বাতৰি কৰিব যাওঁতেও বিপদ, কিন্তু বিপদত পৰিলে সাংবাদিকজনৰ কাষলৈ কোনো ওলাই নাহে, কিন্তু সামাজিক মাধ্যমত ট্ৰল কৰিবলৈ উজু হৈ পৰে। সেইকাৰণে কৈছোঁ, আপোনালোকে প্ৰশ্ন নকৰিব বা সাংবাদিকক নিৰ্ভীক নিৰপেক্ষ এই বুলি তুলনামূলক মন্তব্য দি সামাজিক মাধ্যমখন গেলনীয় নকৰিব। আৰু এতিয়া এইখিনিতে কওঁ, পৰহি দিনা, যোৱাকালি নহয়, পৰহি দিনা তেজপুৰতো এগৰাকী জ্যেষ্ঠ সাংবাদিক মনোজ শইকীয়া ডাঙৰীয়ায়ো বাতৰি সংগ্ৰহ কৰি থাকোঁতে পদপথত এগৰাকী কোনোবা ইটা ভাটাৰ মালিকৰ ড্ৰাইভাৰ বুলি কৈছে, ড্ৰাইভাৰে তেখেতক বুকুত ধৰি অপদস্থ কৰিছে। বুকুত ধৰি অপদস্থ কৰাৰ লগতে তেখেতক মাৰপিট কৰিছে। আৰু যোৱাকালি গুৱাহাটীত দ্য কজ কাৰেণ্টৰ জ্যেষ্ঠ সাংবাদিক দিলদাৰ মজুমদাৰকো পাণবজাৰ আৰক্ষীয়ে আটক কৰিছে। আৰু এই ঘটনাক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আৰু আমি অসম চৰকাৰক আহ্বান জনাইছোঁ তথা অসম আৰক্ষীক আহ্বান জনাইছোঁ, অতি শীঘ্ৰে দিলদাৰ হুছেইন মজুমদাৰ ডাঙৰীয়াক মুক্ত কৰি দিয়ক। সেইবাবে আমি আহ্বান জনাইছোঁ। আৰু যদি দিলদাৰ হুছেইন মজুমদাৰক যদি অসম আৰক্ষী তথা অসম চৰকাৰে যদি মুক্তি কৰি নিদিয়ে, তেনেহ'লে অসমত যে এটা ভয়াৱহ ৰূপ ল'ব, সেই কথাও আমি সকীয়াই দিব বিচাৰিছোঁ। জয় আই অসম। ধন্যবাদ। ৰিপৰ্টাৰ লাইভ অসম।